হিমন্ত বিশ্বই দুপেক খাই লয় নেকি পেকটোপেক আজিকালি খাই নেকি পেকটোপেক আজিকালি খাই নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক লৈ শুকুৰবাৰে এই মন্তব্য কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পিছদিনাই গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি দিলে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ মিৰ্জাত পূৰ্বতকৈ অধিক জোশেৰেহে নাছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যতিক্ৰমী ভংগীমা প্ৰথমে তেজপুৰত নৃত্য আছিল এনেকুৱা শনিবাৰে মিৰ্জাত নৃত্য এনেকৈ হিমন্তৰ সমানে সমানে নাছিলে উপস্থিত ৰাইজেও ক্ৰমাৎ প্ৰফেশ্যনেল ডান্সাৰৰ দৰে হৈ আহিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাচৰে প্ৰত্যুত্তৰ দিলে ক'লে এনেকৈ তৰুণ গগৈ ডাঙৰীয়াৰ মন্তব্যৰ ওপৰত উত্তৰ দিয়াৰ মোৰ কোনো ইচ্ছা নাই তেওঁলোক অতীত ৰাইজ ভৱিষ্যত অতীতক চিন্তা কৰিব নালাগে ভৱিষ্যতৰ কাজ কৰিব আপুনি যি জনসভা সমিতি কৰি আছে ৰাজ্য সভাৰী অলপ অলপতো হিংসা লাগিবই ৰাইজৰ ইমান মৰম দেখিতো তেওঁৰ অলপ হিংসা লাগিবই গতিকে কংগ্ৰেছ অতীত ৰাইজ ভৱিষ্যত হিংসাত জ্বলিছে কংগ্ৰেছ হিমন্তৰ আক্ৰমণ তৰুণ গগৈক মিৰ্জাত শৰ্মাই প্ৰমাণ কৰি দিলে ৰাজনীতিত যি নহওক নৃত্য আৰু কথাত হিমন্ত খিলাৰী পাক্কা খিলাৰী মিৰ্জাৰ পৰা জোন ৰাভা প্ৰাগ নিউজ